এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাছ 6 সায়েন্সৰ 4 নম্বৰ লেসনটোৰ নাম হৈছে লেটস প্লে উইথ ম্যাগনেট বা চুম্বকৰ সৈতে খেলো আহা। ইয়াৰ প্ৰথম প্ৰশ্নখিনিত আমাক দিছে যে খালী ঠাই পূৰণ কৰা। ইয়াত আমি ইংলিছ আৰু অসমীয়া দুইটাই কোৱেশ্চন আনসাৰ আলোচনা কৰিম। সো এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ড্যাশ পদাৰ্থ বোলে এনেকৈ দিছিলে। আমি লিখিম ইয়াত চুম্বকীয়, হেনেকৈ ইংলিছতো আমি লিখিম ম্যাগনেটিক। ইয়াৰ পিছত আমাক বিটোত লিখিম যে কৃত্ৰিম চুম্বক বা ইংলিছত যদি কোৱা আৰ্টিফিচিয়েল লিখিম। তাৰ পিছত সিটোত আমি লিখিম চুম্বকীয় পদাৰ্থ নহয়, ৰবৰ মানে চুম্বকীয় পদাৰ্থ নহয়। তাৰপিছত ইংলিছতো লিখিম যে ম্যাগনেটিক সাবষ্টেন্স, নট এ ম্যাগনেটিক সাবষ্টেন্স মানে। তাৰপিছত ডিটোত আমাক দিছে দুডাল লিখিব লাগিব, ইংলিছত টু। তাৰপিছত ইটোত আমাক দিছে বিকৰ্ষণ লিখিব লাগিব, তাৰপিছত ইংলিছত যদি লিখোঁ ৰেপেল। তাৰপিছত এফটোত আমাক দিছে দুটা বা টু বুলি লিখিম। ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে সত্য উক্তিটো ৰাইট চিন দিয়া। যদি শুদ্ধ হয় মানে তেনেহ'লে ৰাইট চিন দিব লাগিব। এতিয়া একটোত আমাক কৈছে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। ইংলিছত কৈছে যে ম্যাগনেটছ এট্ৰেক্টছ অল কাইণ্ড অফ অবজেক্ট। এইটো হৈছে ভুল, কাৰণ ম্যাগনেটে সব বস্তু আকৰ্ষণ নকৰে, যেনেকৈ প্লাষ্টিক হৈ গ'ল সেইবোৰ আকৰ্ষণ নকৰে। তাৰপিছত বিটোত আমাক দিছে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। ইংলিছত যদি কোৱা দেয়াৰ ইজ এ এট্ৰেকশ্যন বিটুইন দি অপজিট এণ্ডছ অফ এ ম্যাগনেট, এইটো হৈছে শুদ্ধ। ইয়াৰ পিছত আমাক সিটোত দিছে কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। ইংলিছত যদি কোৱা কবাল্ট ইজ এ ম্যাগনেটিক সাবষ্টেন্স, এইটো হৈছে শুদ্ধ। তাৰপিছত ডিটোত আমাক দিছে দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ মুখ কৰি থাকে, এইটো হৈছে শুদ্ধ। ইয়াৰ পিছত আমাক ইটোত দিছে যে গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়, এইটো হৈছে শুদ্ধ। কাৰণ যদি তুমি ম্যাগনেট এডালক গৰম কৰি দিবা তেনেহ'লে তাৰ যোনটো ম্যাগনেটিক বস্তু আকৰ্ষণ কৰিব পৰা শক্তি থাকে সেইটো নাইকিয়া হৈ যায়। ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে ক লগত খ অংশ মিলাবলৈ। এতিয়া আমি 1 নম্বৰটো যোনটো দিয়া আছে 1 নম্বৰটো আমাক দিছে কম্পাছ যন্ত্ৰশালা, সেইটো আমি ডিটোৰ লগত মিলাম। স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। হেনেকৈ 2 নম্বৰটোত আমি চি লগত মিলাম, 3 নম্বৰটো এ লগত মিলাম, 4 নম্বৰটো বি লগত মিলাম। হেনেকৈ ইংলিছৰ কিতাপ একেটাই দিছে। আমি 1 নম্বৰটো ডি লগত মিলাম, তাৰপিছত 2 নম্বৰটো চি লগত মিলাম, 3 নম্বৰটো এ লগত মিলাম আৰু 4 নম্বৰটো বি লগত মিলাম। ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে খালী ঠাই দিছে, কিন্তু ইয়াত মানে তোমাৰ চুম্বকে কি কৰে, মানে চুম্বকে আকৰ্ষণ কৰে নে বিকৰ্ষণ কৰে সেইটো আমাক লিখিব দিছে। এতিয়া ধৰি লোৱা উত্তৰ যদি দুইটা ফালে উত্তৰ থাকে, একেই দিশ থাকে, সদায় বিকৰ্ষণ হ'ব। আৰু যদি বেলেগ বেলেগ দিশ থাকে তেনেহ'লে আকৰ্ষণ হ'ব। যেনেকৈ ইয়াত আকৰ্ষণ দিছিলে, সো আমি ইয়াত লিখিলোঁ দক্ষিণ, সেনেকৈ ইয়াত আকৰ্ষণ লিখিম আৰু ইয়াত দক্ষিণ লিখিম। সেনেকৈ ইংলিছতো একেই, যে যদি সেম থাকে ৰিপালচন হ'ব আৰু যদি অপজিট থাকে তেনেহ'লে এট্ৰেকশ্যন হ'ব। ইয়াৰ পিছত আমাক 5 নম্বৰখিনিত দিছিলে যে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ। ইয়াত তোমাৰ 4টা অপশ্যন দিয়া আছে, শুদ্ধটো গোল কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যোনটো হৈছে আলপিন। তাৰপিছত 2 নম্বৰটোত আমি বিটো মাৰ্ক কৰিম আৰু 3 নম্বৰটো এত মাৰ্ক কৰিম। ইংলিছৰ কিটাও একেই হ'ব। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো দিছে যে এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই। ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা। এতিয়া আনসাৰটো লিখিম যে স্থিৰ অৱস্থাত মুক্তভাৱে ওলমি থকা দণ্ড চুম্বকে সদায় এটা নিৰ্দিষ্ট দিশত থাকে, যিটো উত্তৰ দক্ষিণ দিশ। চুম্বকডালে যিটো মূৰ উত্তৰ ফালে থাকিব সেয়াই চুম্বকডালৰ উত্তৰ মেৰু হ'ব। ঠিক সেনেকৈ 7 নম্বৰটো ইংলিছত দিছে যে দ্য পোলছ অফ এ বাৰ মেগনেটছ আৰ নট মাৰ্ক, হাউ ডু ইউ ফাইণ্ড ইট ইজ নৰ্থ পোল। একেটাই, যে দ্য বাৰ মেগনেট ইজ হেং ফ্ৰীলি উইথ দ্য হেল্প অফ এ থ্ৰেড, the end pointing to the north is the north pole of the magnet। সেনেকৈ 8 নম্বৰটোত আমাক দিছে একক মেৰুযুক্ত চুম্বক পাব পাৰেনে। আমি একক মেৰুযুক্ত পাব নোৱাৰোঁ, সদায় দুটা দিশ থাকিবই। সেনেকৈ ইংলিছতো আমি লিখিম যে উই কেনট। তাৰপিছত 9 নম্বৰটোত দিছে চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখিব আছে। আমি লিখিম যে চুম্বকৰ সদায় দুটা মেৰু থাকে, এটা হৈছে উত্তৰ আৰু এটা হৈছে মানে দক্ষিণ মেৰু। ঠিক আৰু 2 নম্বৰটো আমি লিখিম যে একেজাতীয় মেৰুৱে ইটোৱে সিটোক বিকৰ্ষণ কৰে, আনহাতে বিপৰীত মেৰুৱে আকৰ্ষণ কৰে। সেনেকৈ একেইকেইটা ইংলিছত লিখিম যে ৰাইট ডাউন এনি টু প্ৰপাৰ্টিজ অফ মেগনেট। আনচাৰটোত আমি লিখিম যে এ মেগনেট অলৱেজ হেজ টু পোলছ, নৰ্থ পোল এণ্ড চাউথ পোল। 2 নম্বৰটো লিখিম চেম পোলছ ৰিপেল ইচ আদাৰ হোৱাইল অপজিট পোলছ এট্ৰেক্ট। ইয়াৰ পিছত আমাক 10 নম্বৰটোত দিছে যে লুৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা। এতিয়া উত্তৰটোত আমি লিখিম
যে লুৰ গজাল এটা সমতল ঠাইত থৈ দিবা। দণ্ড চুম্বকৰ উত্তৰ মেৰুটোৱে এটা মূৰৰ পৰা আনটো মূৰলৈ ঘঁহি লোৱা। এই প্ৰক্ৰিয়াটো প্ৰায় 25-30 বাৰ পুনৰাবৃত্তি কৰা। দণ্ড চুম্বকটো লুৰ গজালৰ পৰা আঁতৰাই ৰাখা। তাৰ পিছত যদি লুৰ গজালটো কম্পাছৰ ওচৰলৈ অনা হয় তেন্তে চুম্বকীয় কম্পাছৰ শলাডাল বিচ্যুত হোৱাটো লক্ষ্য কৰিব পাৰিবা বা পাৰি। গতিকে লুৰ গজালটো চুম্বকত পৰিণত হ'ল। মানে ইয়াত কৈছে যে যদি তুমি চুম্বক এডোখৰ লোৱা আৰু খিলি এটা লোৱা, সেই খিলিটোত যদি চুম্বকডোখৰ তুমি ঘঁহি দিয়া, তেতিয়া কি হ'ব যে ঘঁহি দিয়া খিলিটো সেইটো চুম্বকলৈ পৰিণত হৈ যাব। এই একেটা কুৱেশ্যনে ইংলিছত দিয়া আছে, তোমালোকে চাই কেনে লিখি ল'বা। যদি গোটেইখিনি ৰিড কৰা হয় তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। চ' সেইকাৰণে বাকীখিনিত স্ক্ৰীণত দি আছোঁ, তোমালোকে ৰখাই কেনে বা স্ক্ৰীনশ্বট মাৰি লিখি ল'ব পাৰা।